সকলোকে আজি পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোবাইলটো নিছা আজি ঘৰতে যি লাজ দিছিলো দুগৰাকী আছিল তাৰে এগৰাকী কিবা অকমান অসুবিধাৰ কাৰণে আজি আহিব নোৱাৰিলে এতিয়া এগৰাকী আহি আছে তেখেতে পাইছেহি ঘৰৰ ওচৰ পাইছেহি ক্লাছৰ কাৰণে আৰু এওঁকন আগবাঢ়ি গৈ তেওঁলোকে মানে গোৱালপাৰাৰ পৰা আহিছে সেইকাৰণে অকমান চিনি পোৱা দিগদাৰ হৈছে গতিকে ক্লাছ এটা কৰাৰ আগত বহুতখিনি নিজক মানে ৰেডি কৰি ল'ব লাগে কাৰণ ঘৰত যেতিয়া ক্লাছ এটা দিওঁ খুওৱা বুৱা সম্পূৰ্ণ নিজে কৰাওঁ সেইটো কাৰণে ইয়াত চিকেন বনাই আছো দাইল বনালো ভাজি বনালো তাৰপিছত বেঙেনা ফ্ৰাই কৰিম খোৱাৰ সময়ত ভাতটো বনাম বাকি হৈ গৈছে আৰু গতিকে আজি দিনটো এটা ব্যস্ততাৰে যাব ব্যস্ততা হ'ব আজিৰ পৰা যেহেতু স্কুলো খুলিছে একদম খুব পুৱাই উঠিলো উঠি পৃথক স্কুললৈ পঠিয়ালো থৈ আহিলোগে স্কুলত বহুত দিনৰ পিছত খুলিছে ন পঠিয়াই দিবলৈও মোৰ নিজৰো বেয়া লাগিছে তাতে থৈ পেলাই এতিয়া আহি নিজে দিদি আহিলে ঘৰ মুচিলে মই নিজৰ ঘৰৰ বাকিবিলাক কাম চাম কৰি মেলি আজৰি হৈ ভাতটো ৰেডি কৰিলো এতিয়া মানুহ আহি পালেহি যেতিয়া এতিয়া ক্লাছটো হ'ব ক্লাছটো কৰাম ক্লাছটো কৰাই পেলাই তেওঁলোকে বাৰছো আছে ক্লাছটো আছে গতিকে দুইটা হ'ব বেলেগ মানুহ আহিছে তেওঁলোকৰ লগত মানে মানুহগৰাকী হাজবেণ্ডেও বাৰছ ল'বলৈ আহিছে তেওঁ ক্লাছ ল'ব গোটেইখিনি কৰাই মেলি কেনেকৈ কি হয় আপোনালোকক দিনটো দেখুৱাই থাকিম যেহেতু মই অকলশৰীয়াকেও এনেকৈ ঘৰতে ক্লাছ লওঁ গতিকে যদি আপোনালোকৰ মাজৰ পৰা কোনোবাই চাই থকা কোনোবাই যদি ভাবে যে মোক ঘৰত অকলে আহি পেলাই ক্লাছটো ল'মহি বুলি যদি ভাবে আপোনালোকেও ল'বহি পাৰে খুব ভাল পায় মানে যিসকলে এতিয়ালৈকে অকলে ক্লাছ লয় তেওঁলোকেতো বহুত বেছি ভাল পায় গতিকে আশা কৰিম আপোনালোকৰ যদি কোনোবাই ভাবি আছে যে ক্লাছ এটা ল'ম কিন্তু মানে মিলাব পৰা নাই ডেটবিলাকৰ লগত কাৰণ বহুতে এক্সেছৰ ক্লাছ দি থাকে কিন্তু সকলোৰে ডেট সময় নিমিলে তেনেকুৱা হ'লে যদি কোনোবাই বা মোৰ লগতো যদি কোনোবাই মিলাবলৈ দিগদাৰ পায় মই গ্ৰুপত দিয়া ক্লাছ মিলাবলৈ তেতিয়াহ'লে আপোনালোকে যদি অকলেও বিচাৰে অকলে হ'লেও আহিব পাৰিব ক্লাছ ল'বৰ কাৰণে গতিকে কেনেকৈ দিওঁ কি কৰোঁ আজি দিনটো আপোনালোকক দেখুৱাই থাকিম বাইদেউ আজি আহিছে গোৱালপাৰাৰ পৰা আজি দুদিনমান আগতে কণ্টেক্ট কৰিছিলে চাগে আজি আহি পেলাই শিকিলেহি মোৰো শিকাই ভাল লাগিছে খুব কম সময়তে ল'বও পাৰিছে আৰু এতিয়া ভালকে কৰিব গোৱালপাৰাৰ পৰা যদি আমাক কোনোবাই চাই আছে তেতিয়াহ'লে আপোনালোকে গোৱালপাৰাত যদি বাৰ্ছ ল'ব বিচাৰে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰিব বাইদেউৰ নাম্বাৰটো মই বাৰু স্ক্ৰীণত দি দিম আৰু আমি একেলগে কাম কৰিবলৈ গোৱালপাৰা গৈ আছো গতিকে যিসকলে গোৱালপাৰাৰ পৰা আমাক বিচাৰি আছিলে যোগাযোগ কৰিব পাৰিব 6 তাৰিখৰ পাছত ভিডিঅ'টো আজিহে ষ্টাৰ্ট কৰিছো আজি 8 তাৰিখ হ'ল হেদিনাখন মানে ভিডিঅ' বেছিকৈ কৰা নহ'লে ইমানেই বেছি উৎপাত আছিলে যিহেতু গোটেইখিনি অকলে ক্লাছৰ পৰা গোটেই ঘৰলৈকে গোটেইখিনি অকলে সামৰিছিলোঁ গতিকে অকণমান দৌৰাদৌৰি এটা মোৰ হয় ঘৰত কৰিলে সেনেকুৱা এটা হয় মোৰ নিজৰ হয় কিন্তু সেইটো বস্তু মই অনুভৱ বেলেগক হ'বলৈ নিদিওঁ কিন্তু এতিয়া মই ক্লাছৰ পাছত কালি দিনটোত মই কৰিব নোৱাৰিলোঁ কালি কিবা কিবি ব্যস্ততাতে গুচি গ'ল ভিডিঅ' কৰা নহ'ল আজি আকৌ 8 তাৰিখ আজি 8 তাৰিখে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ আজি মোৰ ৰাতিপুৱাই এটা অৰ্ডাৰ আছে কিন্তু আজি মোৰ অকণমান গাটো ভাল লাগি থকা নাই ভৰি এটাৰ বিষ হৈছে কালি সন্ধিয়াৰ পৰা আৰু খুব ঠাণ্ডা পৰিছে কালি ৰাতি যিহেতু বৰষুণো হৈছে খুব বেছি ঠাণ্ডা পৰিছে এতিয়া মই খানাটোৰ কাম কৰি আছোঁ দাইল হ'ল দালি হৈ গ'ল এতিয়া মই এয়া মাটন বনাই আছোঁ এয়া মাটন হৈ আছে তাৰপিছতে এখন ভাজি হ'ব ভাজিৰ কাৰণে আৰু কিবা কিবি কাটিবলৈ আছে এয়া ৰেডি কৰি থৈছোঁ এয়া ভাজি আৰু সৰিয়হ তিয়াই থৈছোঁ মাছ বনাব লাগিব এয়াই আজি অৰ্ডাৰ আৰু চাটনি এটা বনাইছোঁ এইটো এটা চাটনিটো বনাই হৈ গ'ল মুঠতে এতিয়া বেঙেনা ফ্ৰাই আছে এনেকৈ অকণমান কিবা ভাজি আছে মাছ আছে এইটো মিক্স ভাজি হৈ গ'ল
কিন্তু কেনেকৈ গ'ল এবাৰ অৰ্ডাৰখিনি যে দি ল'লোঁ গাটো বেয়া অইন নহয় ভৰি এটাৰ বিষাই আছে সেইটো কাৰণে একো কৰিবলৈ চৰিবলৈ মন যোৱা নাই সোনকালে ভাত পানী খাই বিচনাতে থাকিলোঁ আৰু ইমান ঠাণ্ডা আজি এতিয়াহে অকণমান উঠি আহিলোঁ কাৰণ পৃথ্বী খেললৈ গৈছিলে খেলৰ পৰা আহিলে আহি অকণমান ৰখিয়ে তাক কিবা খাবলৈ দিলোঁ খাই আহি এতিয়া টিউশ্যনলৈ গৈছে গতিকে টিউশ্যনৰ পৰা আহিবলৈ টিউশ্যনলৈ পঠিয়াইছোঁহে আৰু আমি চাহ একাপ লৈ এই মানে জুই ধৰিছে কয়লা লগাই দিছে ইমান ঠাণ্ডা তাকে বহি পেলাই তাকে হেৰি পুৱাই আছোঁ এইখিনিতে মই আচলতে সদায় ভাবি থাকোঁ দেই কম বুলি মানে সময় পাওঁতে মই কৈয়ে দিওঁ নে এটা বেলেগকৈ ভিডিঅ' বনাওঁ সেইটোকো মই ভাবিছোঁ এইটো পাতোঁ নেকি যে মানুহৰ যে অকণমান এক্সেছক লৈ পেলাই এওঁ কৈছে নাই আমি বেলেগকৈ বনাম দিয়া বুলি মই তাকে এটা বেলেগ ভিডিঅ' আজি বনাম পাৰিলে কাইলৈ বা পৰহিলৈ দিম চাব আপোনালোকে কিছুমান ভ্ৰান্ত ধাৰণা কিছুমান মানুহে যে লৈ যে আছে বা লৈ থাকে বা নিজে ভবা কথাটোৰে যে বেলেগকো যে বিভ্ৰান্ত কৰে এনেকুৱা ধৰণৰ কথাক লৈ পেলাই এটা মই ভিডিঅ' কৰিম বুলি ভাবি আছোঁ গতিকে আজি ভিডিঅ'টোতো আগৰাকীক মই দেখুৱাইছিলোঁ গোৱালপাৰাৰ তেখেতে শিকি যে গ'ল পৰহি দিনাখন আজি তেওঁ ফোন কৰিছিলে ৰাতিপুৱা খবৰ চবৰ ল'লে লৈ পেলাই মোক কৈছে বাইদেউ মোৰ নহয় একদম খংটো কমি গৈছে ইমান মনটো ভাল লাগি আছে মোৰ খং কমি গৈছে মোৰ বোলে ল'ৰাকেইটাক আগতে ইমান গালি পাৰোঁ ইমান সিহঁতে কিবা এটা উল্টা পুল্টা কৰিলেই মোৰ বিৰাট খং উঠে মই গালি পাৰোঁ কিন্তু এতিয়া একদমেই মোৰ খংটো নাইকিয়া হৈ গৈছে এইবিলাক শুনিলে আসলে খুব ভাল লাগে মানুহে ইমান আশা কৰি আহে ইমান এটা ভাল পইচা এটা দি পেলাই যেতিয়া মানুহে শিকে তাত যদি মানুহে তেনেকৈ পায় আসলে বিশ্বাসৰ লগত বহুত কথা আহে গতিকে সেই বস্তুটোৱে মানে মোকো উৎসাহিত কৰে যে হয় যে তেওঁলোকে ভাল পাইছে তেওঁলোকে যেনেকৈ বিচাৰিছিলে যি বিচাৰি পেলাই কৰিব আহিছিলে কৰিছে গতিকে সেনেকৈ যেতিয়া উত্তৰ এটা পাওঁ ভাল লাগে আৰু তেওঁ যিমান উৎসাহত ফোন কৰিছিলে আজি সঁচাকৈ মোৰ খুব ভাল লাগিছে এতিয়া সেই পৃথু খেলৰ পৰা আহি পেলাই আজি একদম বোলে তাক ইমানেই বেছি ৱৰ্কআউট কৰাইছে তাৰ সি ভাগৰত গোটেইটো কিবা হৈ আহিছে তাৰ অকণো যাবলৈ ইচ্ছা নাছিল টিউশ্যনলৈ কিন্তু আজি বতৰটো ইমান বেছি এনেকুৱা হ'ল আৰু বৰষুণ দিছিলে আজিকালি বৰষুণ দিলে কিবা স্কুল পঠিয়াবলৈ মোৰ ভয়েই লাগে ৰাতি বৰষুণ দিছিলে ৰাতিপুৱা যেতিয়া তাক স্কুলৰ কাৰণে উঠাবলৈ উঠিছোঁ মই ইমান আন্ধাৰ হৈ আছিলে মোৰ পঠিয়াবলৈ মন নগ'ল আৰু নপঠিয়ালোঁ আচলতে মই স্কুললৈ দিনটো ঘৰতে তেনেকৈয়ে থাকিলে আৰু খেললৈ গ'ল খেলতো বহুত তাৰ ৱৰ্কআউট বেছি হোৱাৰ কাৰণে ভাগৰত গোটেইটো কিবা হৈ আহিছে তথাপিতো এতিয়া পঠিয়াই দিছোঁ টিউশ্যনলৈ টিউশ্যন গৈছে টিউশ্যনৰ পৰা অহাৰ পাছত আৰু সোনকালে শুৱাই থ'ব লাগিব কাৰণ কাইলৈতো স্কুল পঠিয়াব লাগিব কাৰণ বতৰ যিহেতু আজি ভাবিছিলোঁ বৰষুণ দিব নেকি সেইটো ভাবি পেলাই মানে ঘৰতে ৰাখিলোঁ আৰু এবাৰ সেই বৰষুণত যে চাৰিওফালে যে এনেকুৱা হৈ গৈছিলে চবফালে বন্ধ হৈ গৈছিলে সেই ভয়টো এতিয়াও মোৰ মনত সোমায়েই আছে সেইটো কাৰণে বৰষুণ বুলি ক'লে সচৰাচৰ মোৰ পঠিয়াবলৈ অকণমান ভয় খাওঁ তথাপিতো কাইলৈ পঠিয়াব লাগিব কাৰণ পৰহিলেও তাৰ কিবা পৰীক্ষা আছে এক্টিভিটিজ আছে কিবা সেইকাৰণে পঠিয়াব লাগিব এতিয়া এই কি কৰি আছোঁ ৰ'ব দেখুৱাই আছোঁ এয়া গোমধান পুৰি আছোঁ জুইৰ কাষত বহি আছোঁ লগতে দুটামান আলু পুৰিছে এইটো একদম এঙাৰেই হৈ গ'ল আৰু দেই সেইটো পেলাই দিবা এইকেইটা সেই দুটা বাৰু হেৰি হৈছে তাৰপিছতে আমি বহি আছোঁ আৰু আমাৰ এই আৰু দুটা সদস্য বাৰাণ্ডাতে যে থাকে সিহঁত দুটাক দেখুৱাইছোঁ ৰ'ব সেই দুটা আমি যেতিয়া ওচৰত থাকোঁ একদম সিহঁতে কাণ পাতি শুনি থাকে কি কৈছোঁ এতিয়া যদি মই ওচৰলৈ হাতটো লৈ যাওঁ নহয় সেইটো চাওকচোন উঠি আহিছে খুব বুজি পোৱা হৈ গৈছে আমাৰ মাত কথাবিলাক ওচৰত থাকিলে সিহঁতে খুব ভাল পায় ফাগুন এইয়া চব উঠি আহিব লাগে শব্দটো শুনি পেলাই
ক'ত যাওঁ দুইটা খাইছে নহয় আকৌ ভালকৈ দেখাই নাই এইটো গমেই পোৱা নাই কি ক'ত যাবি এইটো গম পাইছে ই গৈছে দেখিছে এলাহ কৰিছে দেখিছে পানীলৈ নামিবলৈ এইয়া জাপ মাৰিলে